শৰতৰ শেৱালি সৰা এটা স্নিগ্ধ পুৱা নগৰৰ কোলাহলৰ পৰা অলপ আঁতৰত সেউজীয়া পথাৰ আৰু বাহনিৰ আবেষ্টনীত গঢ়ি উঠা কলেজখনলৈ আজি এজন নতুন সদস্যৰ আগমন ঘটিছে। আকাশ চৌধুৰী নামটোৰ দৰেই তেওঁৰ ব্যক্তিত্ব বিশাল আৰু গভীৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি তেওঁ এই সৰু চহৰখনৰ কলেজত অধ্যাপক হিচাপে যোগদান কৰিছেহি। বয়স 25 কি 26 বছৰ, চকুত এহেজাৰ সপোন, মনত অদম্য উৎসাহ আৰু জ্ঞানৰ ভঁৰালটোৰে ছাত্ৰ ছাত্ৰীৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰাৰ প্ৰবল হাবিয়াস। কলেজৰ অধ্যক্ষৰ কোঠাৰ পৰা ওলাই তেওঁ অৰ্থনীতি বিভাগৰ পিনে খোজ ল'লে। পুৰণি কিন্তু পৰিপাটিকৈ ৰখা বিভাগটোৰ প্ৰতিটো চুক কোণত যেন জ্ঞানৰ গোন্ধ বিয়পি আছে। তেওঁৰ বাবে আছুতীয়াকৈ ৰখা কোঠাটোত সোমাই চকীখনত বহিল আকাশ। খিৰিকীৰে বাহিৰলৈ চাই তেওঁৰ মনটো ভাল লাগি গ'ল। দূৰৈত সেউজীয়া পাহাৰৰ শাৰী, তাৰ তলতে বৈ যোৱা সৰু নদীখন। এনেকুৱা এখন শান্ত পৰিৱেশত কাম কৰাৰ সুযোগ পাই তেওঁ নিজকে ভাগ্যৱান বুলি ভাবিলে। সেইদিনাই তেওঁৰ প্ৰথম শ্ৰেণী আছিল স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ লগত। শ্ৰেণীকোঠাত সোমোৱাৰ লগে লগে সকলো ছাত্ৰ ছাত্ৰীয়ে থিয় হৈ তেওঁক সন্মান জনালে। আকাশৰ চকু গ'ল একেবাৰে প্ৰথম শাৰীত বহি থকা এজনী ছোৱালীৰ ওপৰত। উজ্জ্বল চকু, মৰম লগা মুখখনত এটা সৰল হাঁহি, চুলিখিনি পৰিপাটিকৈ বন্ধা। তাইৰ নাম নিয়ৰ বৰুৱা, শ্ৰেণীৰ অন্যতম মেধাৱী ছাত্ৰী। আকাশে নিজৰ পৰিচয় দি পাঠদান আৰম্ভ কৰিলে। তেওঁৰ পঢ়োৱাৰ ধৰণটো আছিল সম্পূৰ্ণ বেলেগ। কিতাপৰ শুকান তথ্যবোৰক তেওঁ বাস্তৱ জীৱনৰ উদাহৰণেৰে এনেদৰে সজাই তুলিছিল যে ছাত্ৰ ছাত্ৰীসকল মন্ত্ৰমুগ্ধ হৈ পৰিছিল। তেওঁৰ গভীৰ কণ্ঠ আৰু স্পষ্ট উচ্চাৰণে সকলোকে আকৰ্ষণ কৰিছিল। নিয়ৰেও মনোযোগেৰে শুনি গ'ল। তাইৰ মনত ধাৰণা হ'ল যে এই নতুন শিক্ষকজনৰ পৰা তেওঁলোকে বহুতো কথা শিকিব পাৰিব। দিনবোৰ আগবাঢ়ি গ'ল। আকাশ চৌধুৰী অতি কম সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীৰ মাজত আকাশ ছাৰ হিচাপে জনপ্ৰিয় হৈ পৰিল। তেওঁ কেৱল এজন শিক্ষক নাছিল, আছিল এজন পথ প্ৰদৰ্শক আৰু বন্ধু। কলেজৰ পৰা প্ৰতি বছৰে চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ভ্ৰমণলৈ নিয়াৰ পৰম্পৰা আছে। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। গন্তব্যস্থান আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আকাশ ছাৰ আৰু আন দুজন শিক্ষকৰ তত্বাৱধানত যাত্ৰা আৰম্ভ হ'ল। বাছৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ হাঁহি ধেমালি, গান বাজনাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। আকাশে খিৰিকীৰে বাহিৰৰ দৃশ্য চাই গৈছিল যদিও তেওঁৰ কাণত বাৰে বাৰে পৰিছিল নিয়ৰৰ খিলখিল হাঁহিৰ শব্দ। তাইৰ হাঁহিটোত কিবা এটা যাদু আছিল, যিটোৱে আকাশৰ দৰে গম্ভীৰ মানুহ এজনৰ মনটো পাতল কৰি তুলিছিল। কাজিৰঙাত উপস্থিত হৈ সকলোৱে নিজৰ নিজৰ কটেজত উঠিল। আবেলি জীপ ছাফাৰীৰ বাবে সকলো সাজু হ'ল। আকাশৰ জীপখনতে নিয়ৰ আৰু তাইৰ কেইজনীমান বান্ধৱী উঠিল। অৰণ্যৰ গভীৰতালৈ সোমাই যোৱাৰ লগে লগে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই সকলোকে মুগ্ধ কৰিলে। গড়, হৰিণ, বনৰীয়া মহ, এই সকলোবোৰ দেখি ছাত্ৰ ছাত্ৰীসকলৰ আনন্দৰ সীমা নোহোৱা হ'ল। এঠাইত জীপখন ৰ'ল। দূৰৈত এটা গড়ে পোৱালিৰ সৈতে ঘাঁহ খাই আছিল। সেই দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সকলো ব্যস্ত হৈ পৰিল। তেনেতে আকাশৰ চকু গ'ল নিয়ৰৰ ওপৰত। তাই কেমেৰা বাদ দি অবাক বিস্ময়েৰে সেই মাতৃ সন্তানৰ দৃশ্য চাই আছিল। আবেলিৰ সোণালী ৰ'দখিনি তাইৰ মুখত পৰি এক অপূৰ্ব আভাস সৃষ্টি কৰিছিল। তাইৰ সেই নিষ্পাপ চাৱনি, প্ৰকৃতিৰ প্ৰতি থকা সেই গভীৰ অনুৰাগ আকাশৰ হৃদয়ত এক মৃদু জোকাৰণি তুলিলে। তেওঁ প্ৰথমবাৰৰ বাবে নিয়ৰক এগৰাকী ছাত্ৰী হিচাপে নহয়, এগৰাকী নাৰী হিচাপে অনুভৱ কৰিলে। তাইৰ উঠলি পৰা ভৰা যৌৱন, তাইৰ সজীৱতাই আকাশক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে। শিক্ষক আৰু ছাত্ৰীৰ মাজৰ পবিত্ৰ সম্পৰ্কৰ লক্ষ্মণ ৰেখাডাল ক্ৰমাৎ ধূসৰ হৈ অহা যেন লাগিল। সেইদিনা ৰাতি কেম্প ফায়াৰৰ আয়োজন কৰা হৈছিল। জুইকুৰাক কেন্দ্ৰ কৰি সকলোৱে নাচ গানত মগ্ন হ'ল। নিয়ৰেও এটা ধুনীয়া বিহুগীতত নাচ প্ৰদৰ্শন কৰিলে। তাইৰ নাচৰ প্ৰতিটো ভংগীমাত ফুটি উঠিছিল অসমীয়া মাটিৰ গোন্ধ। আকাশে দূৰৰ পৰাই তাইক চাই ৰ'ল। তেওঁৰ মনৰ অৰণ্যত তেতিয়া এখন নতুন ধুমুহাৰ আৰম্ভণি হৈছিল, প্ৰেমৰ ধুমুহা। তেওঁ জানিছিল এয়া ভুল, এয়া অনৈতিক, কিন্তু মনটোৱে যে কোনো বাধা নামানে। শৈক্ষিক ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছত আকাশৰ আচৰণত এক ধৰণৰ পৰিৱৰ্তন আহিল।
তেওঁ শ্ৰেণীত নিয়ৰৰ প্ৰতি অলপ বেছি মনোযোগ দিয়া হ'ল। তাইৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁ অতি আগ্ৰহেৰে দিছিল। নিয়ৰ আৰু তাইৰ কেইজনীমান বান্ধৱীয়ে চূড়ান্ত পৰীক্ষাৰ বাবে আকাশ ছাৰৰ ওচৰত টিউশ্যন ল'বলৈ সিদ্ধান্ত ল'লে। আকাশে তেওঁ থকা ভাড়াঘৰটোৰ এটা কোঠাতে টিউশ্যনৰ ব্যৱস্থা কৰিলে। টিউশ্যনৰ সময়খিনি আছিল আবেলি। সেই সময়ত আকাশ আৰু নিয়ৰৰ মাজত এক নীৰৱ ঘনিষ্ঠতা গঢ়ি উঠিল। পঢ়াৰ মাজতে আকাশে কেতিয়াবা নিয়ৰৰ চকুলৈ চাই ৰৈছিল। নিয়ৰেও সেই চাৱনিৰ অৰ্থ বুজি পাইছিল যদিও একো নুবুজাৰ ভাও জুৰিছিল। তাইৰ মনতো এক অজান শিহৰণ জাগিছিল, কিন্তু শিক্ষকৰ প্ৰতি থকা সন্মান আৰু সামাজিক বাধাৰ দেৱালখনে তাইক আগবাঢ়িবলৈ দিয়া নাছিল। লাহে লাহে আকাশৰ ভালপোৱা গভীৰৰ পৰা গভীৰতৰ হৈ গ'ল। তেওঁ নিয়ৰক নিজৰ কৰি পাবলৈ ব্যাকুল হৈ পৰিল। তেওঁৰ দিন ৰাতিৰ সপোনত কেৱল নিয়ৰেই বিচৰণ কৰিবলৈ ধৰিলে। তেওঁৰ বাবে নিয়ৰ কেৱল এগৰাকী ছাত্ৰী হৈ থকা নাছিল, হৈ পৰিছিল তেওঁৰ জীৱনৰ একমাত্ৰ আকাংক্ষা। তেওঁৰ যৌৱনৰ প্ৰতি থকা আকৰ্ষণটোৱে তেওঁক দিনক দিনে অস্থিৰ কৰি তুলিছিল। চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ অংশ হিচাপে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰজেক্ট জমা দিব লাগে। নিয়ৰৰ গাইড আছিল আকাশ ছাৰ। এদিন আবেলি টিউশ্যন শেষ হোৱাৰ পিছত আকাশে নিয়ৰক ৰ'বলৈ ক'লে। বাকী সকলো গুচি যোৱাৰ পিছত আকাশে গম্ভীৰভাৱে ক'লে, নিয়ৰ, তোমাৰ প্ৰজেক্টৰ কামটো একেবাৰে আগবঢ়া নাই। কিছুমান ডাটা কালেকশ্যনৰ বাবে তুমি কাইলৈ মোৰ ঘৰলৈ আহিব লাগিব। আমি একেলগে কামখিনি কৰিব লাগিব। নিয়ৰে প্ৰথমতে আচৰিত হ'ল। অকলে ছাৰৰ ঘৰলৈ যোৱাৰ কথাটো তাইৰ ভাল নালাগিল। ছাৰ, কলেজ লাইব্ৰেৰীতে কামখিনি কৰিব নোৱাৰিনে? আকাশৰ মুখখন কঠিন হৈ পৰিল। তেওঁৰ কণ্ঠত ফুটি উঠিল এক শীতল ভাৱ। মই যি কৈছোঁ তাকেই কৰা। কিছুমান বস্তু মোৰ ঘৰতহে আছে। যদি তুমি নাহা তেন্তে মনত ৰাখিবা, প্ৰজেক্টত নম্বৰ কেনেকুৱা হ'ব সেয়া মোৰ ওপৰত নিৰ্ভৰ কৰিব। ফেইল কৰিলেও তুমি আচৰিত নহ'বা। এই ভাবুকি শুনি নিয়ৰৰ বুকুখন কঁপি উঠিল। চূড়ান্ত পৰীক্ষাৰ আগে আগে প্ৰজেক্টত ফেইল কৰাৰ অৰ্থ হ'ল তাইৰ এটা বছৰ নষ্ট হোৱা, তাইৰ সপোনবোৰ চূৰ্ণ বিচূৰ্ণ হৈ যোৱা। উপায়ন্তৰ হৈ তাই মান্তি হ'ল। পিছদিনা আবেলি বতৰটো গোমা হৈ আছিল। নিয়ৰে কপা কপা খোজেৰে আকাশ ছাৰৰ ভাড়াঘৰটোৰ সন্মুখত থিয় হ'লহি। কলিং বেলটো বজোৱাৰ লগে লগে আকাশে নিজেই দৰজা খুলিলে। তেওঁৰ মুখত এটা বিচিত্ৰ হাঁহি। আহা নিয়ৰ, মই তোমালৈকে বাট চাই আছিলোঁ। আকাশে তাইক ভিতৰলৈ মাতিলে। ঘৰটো নিস্তব্ধ। বাহিৰত তেতিয়া টোপাল টোপালকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। আকাশে তাইক বহিবলৈ দি প্ৰজেক্টৰ ফাইলবোৰ উলিয়ালে। কিছু সময় দুয়ো কামত ব্যস্ত থাকিল, কিন্তু নিয়ৰে লক্ষ্য কৰিলে যে আকাশৰ মনোযোগ কামতকৈ তাইৰ ওপৰতহে বেছি। তেওঁৰ চাৱনিবোৰ ক্ৰমাৎ বেছি গভীৰ আৰু অস্বস্তিকৰ হৈ পৰিছিল। হঠাৎ আকাশে ফাইলটো বন্ধ কৰি নিয়ৰৰ একেবাৰে ওচৰত বহিলহি। তেওঁৰ কণ্ঠ আৱেগত কঁপি উঠিছিল। নিয়ৰ, মই আৰু অভিনয় কৰিব নোৱাৰোঁ। মই তোমাক ভাল পাওঁ। শৈক্ষিক ভ্ৰমণৰ দিনাৰ পৰাই মই কেৱল তোমাৰ কথাই ভাবিছোঁ। মই তোমাক নিজৰ কৰি ল'ব বিচাৰোঁ। নিয়ৰ হতবাক হৈ পৰিল। তাইৰ মুখৰ মাত হৰিল। তাই ভয়তে কঁপিবলৈ ধৰিলে। আকাশে তাইৰ হাত এখনত ধৰি ক'লে, প্লিজ নিয়ৰ, মোক এবাৰ বুজিবলৈ চেষ্টা কৰা। তোমাৰ এই ৰূপ, তোমাৰ কাপোৰৰ আঁৰত ফুটি উঠা এই ভৰা যৌৱনে মোক পাগল কৰি তুলিছে। মই আৰু নিজকে চম্ভালিব পৰা নাই। মোক কেৱল এবাৰৰ বাবে তোমাক মৰম কৰিবলৈ দিয়া। নিয়ৰে কান্দিবলৈ ধৰিলে। তাই হাতখন এৰুৱাবলৈ চেষ্টা কৰিলে, কিন্তু আকাশৰ শক্তিশালী হাতৰ পৰা তাই নিজকে মুক্ত কৰিব নোৱাৰিলে। বাহিৰত তেতিয়া ধাৰাসাৰ বৰষুণ। সেই বৰষুণৰ শব্দত নিয়ৰৰ কান্দোনৰ শব্দ হেৰাই গ'ল। আকাশৰ আৱেগ আৰু বল প্ৰয়োগৰ ওচৰত তাইৰ সকলো প্ৰতিৰোধ ব্যৰ্থ হ'ল। সেই বৰষুণী আবেলিটোত শিক্ষক আৰু ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কৰ সকলো সীমা ভাঙি চুৰমাৰ হৈ গ'ল। সেইদিনা ঘটনাৰ পিছত নিয়ৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। তাইৰ মনত এক অপৰাধবোধে বাহ লৈছিল। আনহাতে আকাশৰ মনত নিয়ৰৰ প্ৰতি থকা মৰম আৰু অধিকাৰবোধ দুগুণে বাঢ়ি গ'ল। তেওঁ নিয়ৰক আগতকৈও বেছি যত্ন ল'বলৈ ধৰিলে। তেওঁৰ বাবে এয়া প্ৰেমৰ পৰিপূৰ্ণতা আছিল, কিন্তু নিয়ৰৰ বাবে আছিল এক দুঃস্বপ্ন। ১.৫ মাহমান পাৰ হৈ গ'ল। নিয়ৰে এদিন অনুভৱ কৰিলে যে তাইৰ শৰীৰত কিবা পৰিৱৰ্তন ঘটিছে। ডাক্তৰৰ ওচৰলৈ যোৱাত তাইৰ সন্দেহেই সঁচা হ'ল। তাই অন্তঃসত্ত্বা।
এই খবৰটোৱে নিয়ৰৰ মূৰত বজ্ৰপাত পেলোৱাৰ দৰে হ'ল। তাই কান্দি কান্দি ঘৰলৈ আহি মাকক সকলো কথা খুলি ক'লে। কথাটো শুনি মাক দেউতাকৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হ'ল। ঘৰখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। সমাজৰ ভয়, লোকনিন্দাৰ ভয়ত তেওঁলোক শংকিত হৈ পৰিল। বহু চিন্তা চৰ্চাৰ অন্তত নিয়ৰৰ দেউতাকে গাঁৱৰ মুখিয়াল মানুহ কেইজনমানৰ লগত কথা পাতিলে। সকলোৱে মিলি এটাই সিদ্ধান্ত ল'লে যে আকাশ চৌধুৰীৰ লগত নিয়ৰৰ বিয়া পাতি দিব লাগে। ইয়াৰ বাহিৰে আন কোনো উপায় নাই। পিছদিনা নিয়ৰে কপা কপা বুকুৰে আকাশৰ ঘৰলৈ গ'ল। তাই কান্দি কান্দি আকাশক সকলো কথা ক'লে। তাইৰ গৰ্ভত তেওঁৰ সন্তান থকাৰ কথা আৰু গাঁৱৰ ৰাইজে লোৱা সিদ্ধান্তৰ কথা জনালে। কথাখিনি শুনি আকাশৰ মুখখন হেতা পৰি গ'ল। তেওঁৰ প্ৰেমৰ নিচা মুহূৰ্ততে যেন ক'ৰবালৈ উৰি গ'ল। তেওঁৰ সন্মুখত ভাহি উঠিল তেওঁৰ কেৰিয়াৰ, সন্মান আৰু ভৱিষ্যতৰ ছবি। তেওঁ ভয় খালে। তেওঁ এই দায়িত্ব ল'বলৈ সাজু নাছিল। এইবোৰ কি বলকিছা তুমি? এয়া হ'বই নোৱাৰে। তুমি নিশ্চয় মিছা কৈছা। আকাশে খঙেৰে চিঞৰি উঠিল, তুমি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা। মই তোমাক চিনি নাপাওঁ। নিয়ৰে আকাশৰ এই ৰূপ দেখি স্তম্ভিত হৈ পৰিল। যিজন মানুহে তাইক প্ৰাণ ভৰি ভাল পোৱাৰ কথা কৈছিল, আজি সেইজন মানুহেই তাইক চিনি নোপোৱাৰ ভাও জুৰিছে। তাই কান্দি কান্দি তাৰ পৰা গুচি আহিল। সেইদিনা ৰাতিয়েই আকাশে নিজৰ বস্তু বাহানি সামৰি কাকো একো নোকোৱাকৈ ক'ৰবালৈ গুচি গ'ল। পিছদিনা পুৱা নিয়ৰৰ মাক দেউতাক আৰু গাঁৱৰ ৰাইজে মিলি আকাশৰ ভাড়াঘৰটোলৈ গ'ল। তেওঁলোকে ভাবিছিল আকাশক বুজাই বঢ়াই হ'লেও এই সমস্যাৰ সমাধান কৰিব। কিন্তু ঘৰত তলা লগোৱা আছিল। ঘৰৰ মালিকে ক'লে যে আকাশে ৰাতিপুৱাই বেগ এটা লৈ ক'ৰবালৈ ওলাই গৈছে। সকলোৱে বুজি পালে যে আকাশ পলাই গৈছে। ৰাইজৰ খং উঠিল। তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোক কলেজলৈ যাব আৰু অধ্যক্ষক সকলো কথা জনাব। এইবুলি খোজ লওঁতেই এখন ক'লা ৰঙৰ দামী বিলাসী গাড়ী আহি তেওঁলোকৰ সন্মুখত ৰ'লহি। গাড়ীৰ পৰা যিজন মানুহ নামি আহিল, তেওঁক দেখি সকলো আচৰিত হ'ল। তেওঁ আছিল আকাশ। কিন্তু তেওঁ অকলে অহা নাছিল। তেওঁৰ লগত নামি আহিছিল এজন ভদ্ৰলোক আৰু এগৰাকী ভদ্ৰ মহিলা, সম্ভৱতঃ তেওঁৰ মাক দেউতাক। আকাশে লাহে লাহে ৰাইজৰ ফালে আগবাঢ়ি আহিল। তেওঁৰ চকুত আছিল অনুশোচনাৰ ভাৱ। তেওঁ হাতযোৰ কৰি নিয়ৰৰ দেউতাকৰ সন্মুখত থিয় হ'ল। মোক ক্ষমা কৰি দিব। মই বহুত ডাঙৰ ভুল কৰিলোঁ। ভয়তে মই পলাই গৈছিলোঁ। কিন্তু গোটেই ৰাস্তাটোত মোৰ বিবেকে মোক দংশন কৰি থাকিল। মই মোৰ মা দেউতাক সকলো কথা জনালোঁ। তেওঁলোকে মোক মোৰ ভুল শুধৰোৱাৰ সুযোগ দিবলৈ কৈছে। তেওঁ নিয়ৰৰ ফালে চাই ক'লে, নিয়ৰ, মই তোমাৰ আৰু আমাৰ সন্তানৰ সকলো দায়িত্ব ল'বলৈ সাজু। মই তোমাক সমাজৰ সন্মুখত মোৰ পত্নী হিচাপে স্বীকৃতি দিম। তুমি মোক ক্ষমা কৰি দিবানে? আকাশৰ মাক দেউতাকেও আগবাঢ়ি আহি নিয়ৰৰ মূৰত হাত ফুৰাই দিলে। তেওঁলোকে নিয়ৰক নিজৰ বোৱাৰী হিচাপে আদৰি ল'লে। এই দৃশ্য দেখি গাঁৱৰ ৰাইজৰ খং পানী হৈ গ'ল। তেওঁলোকে আকাশৰ এই পৰিৱৰ্তনত সুখী হ'ল। কিছুদিনৰ পিছত সামাজিকভাৱে আকাশ আৰু নিয়ৰৰ বিয়াখন সম্পন্ন হ'ল। এইবাৰ আকাশৰ প্ৰেমত কোনো আকৰ্ষণ বা মোহ নাছিল। আছিল দায়িত্ববোধ, সন্মান আৰু গভীৰ ভালপোৱা। তেওঁ বুজি উঠিছিল যে প্ৰকৃত প্ৰেম কেৱল শাৰীৰিক আকৰ্ষণ নহয়, ই এক পবিত্ৰ বন্ধন য'ত দুটা আত্মা এক হৈ পৰে। তেওঁ নিয়ৰৰ প্ৰতিটো সৰু বৰ কথাৰ যত্ন ল'বলৈ ধৰিলে। তাইৰ পঢ়া শুনা যাতে আধৰুৱা হৈ নাথাকে তাৰ বাবেও তেওঁ ব্যৱস্থা কৰিলে। নিয়ৰেও লাহে লাহে অতীতৰ দুখবোৰ পাহৰি আকাশৰ মাজত এজন নতুন মানুহক বিচাৰি পালে, এজন মৰমীয়াল স্বামী আৰু এজন দায়িত্বশীল পিতৃ। সময়ৰ লগে লগে তেওঁলোকৰ জীৱনলৈ আহিল এটি কণমানি কন্যা সন্তান। তাইৰ নাম ৰাখিলে দিয়া। তাইৰ আগমনৰ লগে লগে তেওঁলোকৰ সম্পৰ্কটো আৰু অধিক মজবুত হৈ পৰিল। আকাশ এতিয়াও সেই কলেজৰে অধ্যাপক, কিন্তু এতিয়া তেওঁ কেৱল এজন শিক্ষকেই নহয়, এজন সফল স্বামী আৰু পিতৃ। আৰু নিয়ৰ, তাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি এতিয়া স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি আছে। তাইৰ সপোনবোৰক ডেউকা মেলি উৰিবলৈ সহায় কৰিছে আকাশে। তেওঁলোকৰ প্ৰেম কাহিনীৰ আৰম্ভণি হয়তো ভুল আছিল, কিন্তু শেষত তেওঁলোকে বুজি পালে যে ভুল স্বীকাৰ কৰি তাক শুধৰাই লোৱাটোৰ মাজতেই জীৱনৰ প্ৰকৃত সৌন্দৰ্য লুকাই থাকে। তেওঁলোকৰ জীৱনটোৱে প্ৰমাণ কৰিলে যে কেতিয়াবা নিয়ৰত তিতা আকাশখনো বৰষুণৰ শেষত অধিক উজ্জ্বল আৰু নিৰ্মল হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল এজন শিক্ষক আৰু এগৰাকী ছাত্ৰীৰ এক অদ্ভুত প্ৰেম কাহিনী।
কাহিনীটো শুনি আপুনি কেনেকুৱা পালে আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।